নমস্কাৰ, আপোনালোকলৈকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো IOCL ডিগবৈ BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্মৰ কাৰণে নটিফিকেশ্যন আহি গ'ল। তো এই নটিফিকেশ্যনখন আপোনালোকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটতে পাই যাব। তো আমাৰ ৱেবছাইট eduationplus.com পাই যাব। তো আমি সকলোবিলাক ষ্টেপ আপোনালোকক দেখাই দিম। লগতে ইয়াৰ কাৰণে কি এণ্ট্ৰেন্স এক্সাম হয়, এডমিশ্যন প্ৰচেছ কি, তো ইয়াতে থকা খোৱা ফ্ৰী হ'ব। আপোনালোকে পঢ়িলে আপোনালোক পইচা দিয়া হ'ব। তো বহুতে পইচাৰ কথা সোধে, হয় আপোনালোকে ইয়াতে পইচা পাব। তো কিমান টকা পাব বা কেনেকৈ পইচাৰ প্ৰচেছ, এই সকলোবিলাক তথ্য আমি আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপতো জইন হৈ ল'ব। লগতে আমাৰ ৱেবছাইট eduationplus.com ভিজিট কৰিব পাৰিব। তো তাত সকলোবিলাক ডিটেইলছ দিয়াই আছে। তো এই পষ্টটোৰ লিংক আমাৰ ডেছক্ৰিপশ্যনত দিয়াই আছে। তো ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকে চেক আউট কৰি ল'ব পাৰিব। তো ডেছক্ৰিপশ্যনত লিংকটো ক্লিক কৰাৰ লগত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব, নহ'লে ডাইৰেক্ট গুগলত eduationplus.com বুলি চাৰ্চ কৰিব পাৰিব। তো প্ৰথম ৱেবছাইটটো হয়, তো এনেকুৱাকৈ ইণ্টাৰফেচ আহি যাব। তো কোৰ্চ IOCL BSc নাৰ্ছিং কোৰ্চ ডিটেইলছখিনি চাই লওঁ। তো কি কোৰ্চ অফাৰ কৰে, BSc নাৰ্ছিং আৰু GNM দুয়োটা আলোচনা কৰে, কিন্তু এই ভিডিঅ'ত আমি কেৱল BSc নাৰ্ছিঙৰ কথাই আলোচনা কৰিম। তো GNMৰ কাৰণে এটা এক্সট্ৰা ভিডিঅ' দিম, সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰিব। তো এইটো 4 বছৰীয়া ফুল টাইম ৰেগুলাৰ কোৰ্চ হয়। এণ্ট্ৰেন্স এক্সাম, তো এই কোৰ্চৰ কাৰণে কি এণ্ট্ৰেন্স এক্সাম হয়, তো ইয়াৰ কাৰণে আপোনালোকে বেলেগ এণ্ট্ৰেন্স এক্সাম দিব নালাগে। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ 22 জুন তাৰিখে যিটো এণ্ট্ৰেন্স এক্সাম হৈ গৈছে, সেই এণ্ট্ৰেন্স এক্সামৰ ৰেংকৰ বা মাৰ্কৰ ভিত্তিতে ইয়াতে এডমিশ্যন লোৱা হয়। তো এইখন কিহৰ এফিলিয়েটেড হয়, ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল আৰু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স, যিখন গুৱাহাটীত আছে, চমুকৈ SSUHS বুলি জনা যায়, তাৰ এফিলিয়েটেড কলেজ হয়। তো এইখন সম্পূৰ্ণৰূপে গভৰ্ণমেণ্ট কলেজ হয়। বাকী নটিফিকেশ্যনখন বা নটিচখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, তলৰ ফালে স্ক্ৰল ডাউন কৰিব। তো ৱেবছাইটত সকলোবিলাক ডিটেইলছ দিয়াই আছে। তো ইয়াতে এডভাৰটাইজমেণ্ট ডিটেইলছ বুলি এটা অপশ্যন আছে। তো ইয়াতে ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে এডভাৰটাইজমেণ্টখন ডাউনলোড কৰিব পাৰিব। নেক্সট অফিচিয়েল ৱেবছাইটৰ লিংকো দিয়া আছে, কণ্টেক্ট ইনফৰমেশ্যনো দিয়া আছে। তো আমি এতিয়া এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি তাৰ পৰাই চেক আউট কৰি ল'ম। এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম ইণ্ডিয়ান নেশ্যনেলছ ফুলফিলিং, তো এইবিলাক দিয়া আছে। অনলি ফিমেল কেণ্ডিডেট, তো IOCL ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড, তো ডিব্ৰুগড় যিটো BSc নাৰ্ছিং আছে, তাত কেৱল ফিমেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। তো মেল কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব নোৱাৰে। তো BSc নাৰ্ছিং কোৰ্চ আছে, টোটেল চিট কেপাচিটি আছে 30টা BSc নাৰ্ছিঙৰ ক্ষেত্ৰত। তো এইখন ক'ত আছে, ডিব্ৰুগড়ত অৱস্থিত। তো চিট কেপাচিটি ৰিজাৰ্ভেশ্যন, আনৰিজাৰ্ভৰ কাৰণে 14টা চিট কেপাচিটি আছে। EWSৰ কাৰণে 3টা, SCৰ কাৰণে 2টা, তাৰপিছত STৰ কাৰণে 3টা আৰু OBC NCLৰ কাৰণে 8টা। বাকী ইয়াৰে কাট অফ কিমান যায়, লাষ্ট ইয়াৰ কিমান গৈছিলে, তাৰে ভিডিঅ' পিছত দি দিম বাৰু। তো আৰু এটা চিট কিহৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে, ফিজিকেল হেণ্ডিকেপ PH কেটেগৰীৰ কাৰণে ৰিজাৰ্ভ আছে, যিটো 40ৰ পৰা 50% ডিছেবিলিটি হ'ব লাগিব। আৰু 6টা কিহৰ কাৰণে ৰিজাৰ্ভ আছে, ডিব্ৰুগড় লেজিসলেটিভ কনষ্টিটুৱেঞ্চি DLCৰ কাৰণে ৰিজাৰ্ভ আছে। তো এই কোৰ্চটো ফুল টাইম কোৰ্চ হয়। ফুল টাইম মানে আপোনালোকে জানে, তাত আপোনালোকে থাকিব লাগিব, থাকে হোষ্টেলত, তেনেকুৱা ক্ষেত্ৰত ফুল কোৰ্চ হয়। তো ইয়াতে দিয়া আছে, দ্য ষ্টুডেণ্ট BSc নাৰ্ছিং উইল গেট এডমিশ্যন টু আছাম অইল কলেজ নাৰ্ছিং AOCN। তো কিহৰ দ্বাৰা ইয়াতে লিখা আছে, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ দ্বাৰা এফিলিয়েটেড হয় আৰু ৰিকগনাইজ বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল। তো চিলেকশ্যন প্ৰচেছ, অনলি ফিমেল কেণ্ডিডেট আৰ এলিজিবল ফৰ এডমিশ্যন, তো কেৱল ফিমেল কেণ্ডিডেটে এলিজিবল হয়। তো কেণ্ডিডেট আৰ ৰিকুৱাৰ্ড টু ৰেজিষ্টাৰ দ্য এক্সাম CW25, মানে 22 জুন তাৰিখে হৈ যোৱা BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটোত ৰেজিষ্টাৰ কৰিব লাগিব আৰু তেওঁলোকে তাৰ এণ্ট্ৰেন্স এক্সামটো দিয়া হ'ব লাগিব। তো আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। তো অনলাইন এপ্লাই কৰোঁতে ডকুমেণ্টবিলাক আপলোড দিব লাগিব। আৰু যদি আপোনালোকে এতিয়ালৈকে ডকুমেণ্টবিলাক বনাই লোৱা নাই, বনাই ল'ব। তো ইয়াতে ডকুমেণ্ট আপলোডৰ প্ৰয়োজন হ'ব। বাকী ডকুমেণ্টৰ ভিডিঅ' লিষ্ট দিয়াই আছে, আপোনালোকে চাই ল'ব পাৰিব, আমাৰ চেনেলত দিয়াই আছে। তো আমি বহুত আগৰ পৰাই ডকুমেণ্টবিলাকৰ কথা কৈছোঁ। তো পিছত আপোনালোকৰ ডকুমেণ্ট প্ৰব্লেম হ'লে সেইটো আপোনালোকে চাই ল'ব, কাৰণ ডকুমেণ্টৰ কাৰণে বহুতখিনি প্ৰব্লেম হয়। তো এতিয়াও বনোৱা নাই যদি ডকুমেণ্টবিলাক বনাই ল'ব। তো ইয়াতে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন, তো মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যনটো দিয়া আছে। কেণ্ডেডেট মাষ্ট হেভ হায়াৰ ছেকেণ্ডাৰী 10+2 ছায়েন্স এক্সামটো দিব লাগিব, 10+2 ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব। তো 55% আপোনালোকৰ লাগিব ফিজিক্স কেমেষ্ট্ৰি বায়'লজি টুগেডাৰ উইথ ইংলিছ এজ এ কোৰ্চ। তো PCBত আপোনালোকৰ ফিজিক্স কেমেষ্ট্ৰি বায়'লজিত 50% লাগিব আৰু ইংলিছ ছাবজেক্ট আপোনালোকৰ থাকিব লাগিব। বাকী 55% ফিজিকেল হেণ্ডিকেপৰ কাৰণে, আৰু OBC SC এইবিলাকৰ কাৰণে 40%। তো OBC এইবিলাকে PCB ফিজিক্স কেমেষ্ট্ৰি বায়'লজিত 40% লাগিব।
নেক্সট ইয়াতে দিয়া আছে উইথাউট গ্ৰেছ মাৰ্ক, তো ইয়াতো গ্ৰেছ মাৰ্ক একচেপ্ট নকৰে, উইথাউট গ্ৰেছ মাৰ্ক। নেক্সট তো যিটো আপোনালোকৰ এজ প্ৰুফ বা ডেট অফ বাৰ্থটো ভেৰিফিকেশ্যন আছে তাৰ কাৰণে আপোনালোকৰ ইয়াতে 10 পাছ চাৰ্টিফিকেট বা মেট্ৰিকৰ চাৰ্টিফিকেট লাগিব। তো মেট্ৰিকৰ এডমিট কাৰ্ডখনে মানে বাৰ্থ চাৰ্টিফিকেট হিচাপে ধৰিব ইয়াতে। নেক্সট আপোনালোকৰ যিখন OBC NCL চাৰ্টিফিকেট আছে, NCL চাৰ্টিফিকেট লাগিব, SC ST চাৰ্টিফিকেট, EWS চাৰ্টিফিকেট বা এইবিলাক আপোনালোকৰ লাগিব, ইনপ্ৰেছক্ৰাইব ফ্ৰম কম্পিটেণ্ট অথৰিটি। নেক্সট আপোনালোকৰ ফিজিকেল হেণ্ডিকেপ তাৰ চাৰ্টিফিকেট লাগিব। নেক্সট ক্লাছ 10 আৰু 12ৰ চাৰ্টিফিকেট লাগিব। আৰু ইয়াতে ইনকাম চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব, কাৰণ ইয়াতে ইনকাম চাৰ্টিফিকেটখন লাগে। তো ইনকাম চাৰ্টিফিকেটখন তো ফাইনেন্সিয়েল ইয়াৰ FY ফাইনেন্সিয়েল ইয়াৰ 2024-25ৰ কাৰণে ইনকাম চাৰ্টিফিকেটখন হ'ব লাগিব। তো যদি আপোনালোকৰ এতিয়ালৈকে ইনকাম চাৰ্টিফিকেটখন নাই তেতিয়াহ'লে অতি সোনকালে বা অতি শীঘ্ৰে যিমান পাৰ ইনকাম চাৰ্টিফিকেটখনো বনাই লওক। নেক্সট CW স্ক'ৰ কাৰ্ড, তো CW যিটো BSc নাৰ্ছিং সেইখনৰ স্ক'ৰ কাৰ্ড আপলোড দিব লাগিব। তো এতিয়াতো বাৰু CW ৰিজাল্ট নাই দিয়া ভিডিঅ'টো দিয়াতে, তো ৰিজাল্ট দিয়াৰ পিছত আমি আপোনালোকক জনাই দিম সকলোবিলাক ডিটেইলছ। আৰু তো 30টা কেণ্ডিডেট আছে। বাকী ইয়াতে এপ্লাই কৰাৰ পিছত আপোনালোক মেডিকেল এক্সামিনেশ্যন এটা হয়, মেডিকেল এক্সামিনেশ্যনত আপোনালোকক ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকে জনাই দিব। নেক্সট যিবিলাকে BE মানে BTech ইঞ্জিনিয়াৰিং তাৰপিছত LLB MBA এইবিলাক কৰিছে তেওঁলোকে এলিজিবল হয়। তো নেক্সট মিনিমাম এজ 17 বছৰ হ'ব লাগিব, আৰু এইটো 31/12/2025ৰ হিচাপত হ'ব লাগিব। আৰু আপাৰ এজ লিমিট 35 হ'ব নোৱাৰে। নেক্সট এজ ৰিলেক্সেশ্যন আছে, OBCৰ কাৰণে 3 বছৰ, বাকী SC STৰ কাৰণে 5 বছৰ। তো কেনেকৈ এপ্লাই কৰিব, ইয়াৰে যিটো লিংক আছে এই লিংকটো আমাৰ ৱেবছাইটত দিয়ে দিম। তো বাকীবিলাকৰ আগতে আমি ইয়াতে ডেটবিলাক চাই লওঁ। তো ডেটবিলাক তো ইয়াতে যিটো নটিফিকেশ্যন আছে এই নটিফিকেশ্যন 20 মে তাৰিখে জাৰি কৰিছে। অনলাইন এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব, তো অনলাইন এপ্লাইটো যেতিয়া SSUHSৰ BSc নাৰ্ছিঙৰ ৰিজাল্টটো দিব তাৰে পিছতে ইয়াৰে ফৰ্ম ফিল আপটো বা অনলাইন এপ্লাইটো ষ্টাৰ্ট হ'ব। আৰু লাষ্ট ডেট কেতিয়া হ'ব, যোন তাৰিখে ফৰ্ম ফিল আপটো ষ্টাৰ্ট হৈ যাব তাৰে 21 দিনলৈকে আপোনালোকে অনলাইন এপ্লাইটো কৰিব পাৰিব। তো ডকুমেণ্ট ভেৰিফিকেশ্যন যেতিয়া আপোনালোকে ইয়াৰে অনলাইন এপ্লাই কৰিব, তাৰপিছত আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছ কৰিব বা ৰিজাল্ট দিব। এইটো SSUHSৰ ৰিজাল্ট নহয়, যেতিয়া IOCLৰ যিটো মানে চিলেক্টেড কেণ্ডিডেটৰ লিষ্ট আছে তাৰে পাছতে আপোনালোকৰ ভেৰিফিকেশ্যন বা কাউন্সিলিং হ'ব। তো এতিয়ালৈকে IOCLৰ BSc নাৰ্ছিঙৰ অনলাইন এপ্লাইটো ষ্টাৰ্ট হোৱা নাই। যেতিয়া SSUHS শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ ৰিজাল্ট দিব তাৰে পিছতে আৰম্ভ হৈ যাব IOCLৰ অনলাইন এপ্লাইটো। তো তাৰপিছত আপোনালোকে অনলাইন এপ্লাইটো কৰিব লাগিব। তো কেণ্ডিডেট ইয়াতে 9 নম্বৰ পইণ্ট দিয়া আছে, কেণ্ডিডেট আৰ ৰিকুৱাৰ্ড টু আপলোড দ্য স্কেন কপি অফ দ্য ফলোইং ডকুমেণ্ট। তো এইখিনি আপোনালোকে অনলাইন এপ্লাই কৰোঁতে আপলোড দিব লাগিব। ক্লাছ 10ৰ পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট এইখিনি। নেক্সট OBC SC ST এইবিলাক চাৰ্টিফিকেটখিনি বা ৰিজাৰ্ভ চাৰ্টিফিকেট বা ৰিজাৰ্ভেশ্যনৰ কাষ্ট চাৰ্টিফিকেট। নেক্সট আপোনালোকৰ ফিজিকেলি হেণ্ডিকেপ হয় তাৰে চাৰ্টিফিকেট, ক্লাছ 10 আৰু 12ৰ মাৰ্কশ্বিট, তাৰপিছত ইনকাম চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব। নেক্সট PRCখন লাগিব আপোনালোকৰ, ইয়াতে লিখাই আছে কেণ্ডিডেট চেকিং ৰিজাৰ্ভেশ্যন আণ্ডাৰ ডিগবৈ। তো DLC আণ্ডাৰত থকাবিলাকে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট লাগিব, আৰু নৰ্মেল কেণ্ডিডেটটো PRCখনটো লাগিব। তো আপলোড কৰি থৈ দিব, আৰু যদি PRCখন বনাই ল'ব, কাৰণ SSUHS যেতিয়া কাউন্সিলিং হয় PRCখনো বহুত কম্পালচৰি হয়। তো PRC নহ'লে আপোনালোকৰ ৰিজেক্ট হৈ যাব পাৰে। তো আপোনালোকৰ নিয়াৰেষ্ট CSC চেণ্টাৰ বা এইবিলাকৰ লগত কণ্টেক্ট কৰি কিনে আপোনালোকে PRC কাষ্ট চাৰ্টিফিকেট বনাই ল'ব। নেক্সট CW BSc নাৰ্ছিঙৰ স্ক'ৰ কাৰ্ডৰ সেইখন আপলোড কৰিব লাগিব। নেক্সট ইনকাম চাৰ্টিফিকেটৰ কথা দিয়া আছে, ইনকাম চাৰ্টিফিকেট ইছ্যুড বাই দ্য ৰেভিনিউ অথৰিটি। তো ৰেভিনিউ অথৰিটিৰ পৰা ইনকাম চাৰ্টিফিকেট হ'ব লাগিব। তো ইনকাম চাৰ্টিফিকেটখন কেতিয়া ইছ্যু হ'ব লাগিব দিয়া আছে, ইছ্যুড অন আফটাৰ। তো 1 এপ্ৰিল 2025ৰ পিছৰ ইনকাম চাৰ্টিফিকেটখনে তেওঁলোকে ছাপোৰ্ট কৰিব। তো ফাইনেন্সিয়েল ইয়াৰ 2024-25ৰ হ'ব লাগিব। তো ইছ্যু ডেটটো ইয়াতে দিয়া আছে, আপোনালোকে ইয়াতে আমি ৰঙা চিনেৰে গ'ল কৰি দিছোঁ যেনেকৈ নিউজত দিয়ে। তো 1/4/2025। তো 1 এপ্ৰিল 2025ৰ দিনা বা তাৰে পাছতে
ইছ্যু কৰা ইনকাম চাৰ্টিফিকেটখন হ'ব লাগিব। তো আপোনালোকৰ ইনকাম চাৰ্টিফিকেটখন এতিয়া উলিয়াই লওক আৰু তাৰিখটো চাই লওক কেতিয়া ইছ্যু কৰা ডেট আছে। যদি 1 এপ্ৰিলৰ আগতে আছে তেতিয়াহ'লে আৰু নতুনকৈ বনাই ল'ব। তো নেক্সট বহুতে পইচাৰ কথা সোধে। তো পইচা আপোনালোকে পাবনে নাই সেইটো সোধে। তো পইচা কেনেকৈ পাব এইবিলাক সোধে আৰু। ইয়াতে যিটো ষ্টাইপেণ্ড এণ্ড ট্ৰেইনিং ডিটেইলছ দিয়া আছে সেইটোৱে আপোনালোকে পাব। হয়, ষ্টাইপেণ্ডটো আপোনালোকে যেতিয়া ডাইৰেক্ট পঢ়াৰ কাৰণে নাপায়। ষ্টাইপেণ্ডটো মানে হৈছে আপোনালোকে যেতিয়া ট্ৰেইনিং বা আপোনালোকক ডিউটি দিব, তো ডিউটি দিয়াৰ কাৰণে আপোনালোকক মান্থলি বা ইয়াৰলি তেনেকুৱা এটা পইচা দিব। ইয়াতে দিয়া আছে এটা চিলেক্টেড কেণ্ডিডেট শ্বেল বি পেইড, মানে তেওঁলোকক পেইড কৰা হ'ব। ফাৰ্ষ্ট ইয়াৰত আপোনালোকে ষ্টাইপেণ্ড পাব 2800 টকাকৈ। তো এইটো পাৰ মান্থ দিয়া আছে। তো যেতিয়া ডিউটি দিয়ে আৰু ডিউটি ষ্টাৰ্ট আপোনালোকৰ হৈয়ে যাব চিলেক্ট হোৱাৰ পিছত। তো ফাৰ্ষ্ট ইয়াৰত 2800 টকাকৈ পাব, ছেকেণ্ড ইয়াৰত 3000 টকাকৈ পাব, থাৰ্ড ইয়াৰত 3200 টকাকৈ পাব আৰু ফ'ৰ্থ ইয়াৰত 3400 টকাকৈ পাব। নেক্সট এডিশ্যনেল বেনিফিট কিছুমান আছে। তো বেনিফিটখিনি আপোনালোকে চাব পাৰে। ফ্ৰী হোষ্টেল, তো আপোনালোকে ইয়াতে পূৰা ফ্ৰী হোষ্টেল পাই যাব। তো হোষ্টেলৰ কাৰণে পইচা দিয়াৰ প্ৰয়োজন নাই। তো কিছুমান ক্ষেত্ৰত হোষ্টেলত পইচা দিব লগা হয়, মান্থলি প্ৰায় 2000 মান টকা গভৰ্ণমেণ্ট হ'লেও, কিন্তু ইয়াতে আপোনালোকৰ পূৰা টোটেলি ফ্ৰী হোষ্টেল পাই যাব। তো আপোনালোকে মেডিকেল নিজৰ কাৰণে মেডিকেল চেকআপৰ কাৰণে পূৰা ফ্ৰীলি মেডিকেল চেকআপ তেনেকুৱা পাব। Selected candidate will be compulsorily required, মানে কম্পালচৰি আৰু ষ্টে ইন হায়াৰ কলেজ হোষ্টেল অনলি। তো আপোনালোকৰ ঘৰৰ কাষত হ'লেও ঘৰত থাকিব নোৱাৰে, হোষ্টেলটো কম্পালচৰি হয়। তো ইয়াতে হোষ্টেলটো ল'বই লাগিব আপোনালোকে। তো ফ্ৰীলি পাই যাব হোষ্টেলটো। নেক্সট আফটাৰ পাছিং আউট, যেতিয়া আপোনালোকে 4 বছৰ কমপ্লিট হৈ গ'ল, আপোনালোকে পাছ কৰিলে, পাছ কৰাৰ পিছত কি, তো 1 বছৰৰ কম্পালচৰি আপোনালোকৰ ইণ্টাৰ্ণশ্বিপ থাকিব। তো ফৰ এ পিৰিয়ড অফ 1 year এজ ৱৰ্কিং ইণ্টাৰ্ণ, তো AOD মানে হস্পিটেলখনত ইয়াতে আপোনালোকে 1 বছৰ কম্পালচৰি ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। আৰু ইণ্টাৰ্ণশ্বিপটো আপোনালোকে ফ্ৰী নহয়, আপোনালোকে পইচা পাব। তো ইণ্টাৰ্ণশ্বিপত আপোনালোকে কিমান হাজাৰ টকাকৈ পাব, তো 16,250 টকা পাব। তো বহুতে ভাবে 16,200 টকা ইণ্টাৰ্ণশ্বিপত কম পইচা। তো 16,250 টকা ইণ্টাৰ্ণশ্বিপত বহুত পইচা, কাৰণ কিছুমান এনেকুৱা কলেজ বা হস্পিটেল আছে যিবিলাকে ইণ্টাৰ্ণশ্বিপত পইচাটো দিয়াটো দূৰৰ কথা, সিহঁতে পইচা ল'বহে খোজে। তো আপোনালোকৰ পৰা ওলোটাই পইচা ল'ব খোজে, কিন্তু ইয়াতে আপোনালোকক পইচা দিয়া হ'ব। তো বহুতেই ভাল আৰু। বাকী নেক্সট জেনেৰেল ইনষ্ট্ৰাকশ্যন দিয়া আছে, এইবিলাক আপোনালোকে পঢ়ি ল'ব। তো ইমানবিলাক পঢ়ি থাকিলে ভিডিঅ'টো বহুত লং হৈ যাব, এইবিলাক চেম কথাই কোৱা আছে আৰু। তো নেক্সট আমি ইম্পৰ্টেণ্ট ডেটখিনি আলোচনা কৰিয়ে দিলোঁ। তো অনলাইন এপ্লাইটো কেতিয়া ষ্টাৰ্ট হ'ব, যেতিয়া শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ ৰিজাল্টটো দিব, তাৰে নেক্সট কেইদিনমানৰ ভিতৰতে, মানে বহুত কম, 2 দিন 3 দিন 5 দিন এসপ্তাহ, তাৰে ভিতৰতে ইয়াৰে অনলাইন এপ্লাইটো মুকলি হৈ যাব। তো অনলাইন এপ্লাই মুকলি হৈ গ'লে আমিতো জনাই দিমেই। তো লাষ্ট ডেট অফ অনলাইন ৰিচিপ্ট পাছত 21 দিন পাছতে তেওঁলোকৰ 21 দিনলৈকে তেওঁলোকৰ অনলাইন এপ্লাইটো খোলা থাকিব। বাকী এই ভিডিঅ'টোত এইখিনি আহিছিল, আশা কৰোঁ ভিডিঅ'টো ভাল পালে। নেক্সট আমি ইয়াৰ কাট অফ এইবিলাকৰ ওপৰত আলোচনা কৰিম, বাকী মেডিকেল চেকআপ এইবিলাকৰ ওপৰত আলোচনা কৰি দিম বাৰু। তো বাকী আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাকী নেক্সট যিকোনো ধৰণৰ আপডেটৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু GNMৰ কাৰণেও অতি শীঘ্ৰে ভিডিঅ' আহিব ইয়াত, IOCL GNMৰ। তো বাকী SSU SSৰ কাট অফৰ ভিডিঅ' এইবিলাক আপোনালোকে চাই ল'ব পাৰিব। তো আমাৰ চেনেলত সকলোবিলাক ডিটেইলছ দিয়েই থাকে। বাকী এই ভিডিঅ'টোত এইখিনিয়ে, ধন্যবাদ।